আজিকালিৰ বেছিভাগ ৰাজনৈতিক নেতাই হয়তো ভাবে যে সাধাৰণ জনতাক কিনিব পাৰে, কিনিবলৈ সহজ, গতিকে বৰ বিশেষ চিন্তা কৰি লাভ নাই। আৰু এইবাবেই তেওঁলোকে যধে মধে দুৰ্নীতিত লিপ্ত হয়, সৱে বাৱে কেৱল সম্পত্তি অৰ্জন কৰে। কথাখিনি এইকাৰণে কৈছোঁ, আমি বহু কথা পাহৰি থাকোঁ, বহু কথাক এবাৰ আলোচনা কৰিয়েই শেষ কৰি দিওঁ, আৰু আমাৰ সাধাৰণ জনতাই কেৱল সাংবাদিকসকলে টিভিত যি কয় সেই কথাখিনি শুনি ৰৈ থাকে, তাতকৈ আৰু বেলেগ একো নকৰে। আৰু এই সুযোগটোৱে লৈছে বৰ্তমান সময়ৰ ৰাজনৈতিক নেতাসকলে। এইকাৰণে কৈছোঁ, কেইদিনমান পূৰ্বে যে গীৰ্গাই কেলেংকাৰীটো হৈ গৈছিল আপোনাৰ জয়ন্ত মল্ল বৰুৱাক লৈ, কি হ'ল? কিবা ফলাফল পালনে পোৱা নাই। সেই গীৰ্গাই কেইটা ক'ৰ পৰা কেনেকৈ নোহোৱা হ'ল, কিবা ওলাল নে? গীৰ্গাই কেইটা কোনে আনি কিমান টকাত মানে কিনিলে, এই কথাবোৰ ওলাল নে? এই কথাবোৰতো নহ'ল। তাৰপিছত এই যে ৰাজসাহাৰ্য, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মানে পত্নীয়ে যে 50 লাখকৈ পালে, ৰাজসাহাৰ্য কৰ্তন কৰা হ'ল নে? একোতো নহ'ল। চিঞৰ বাখৰ হ'ল, আস্ফালন হ'ল দুদিনমান যে 50 লাখ কিয় পাব। মন্ত্ৰী পত্নীৰ আপোনাৰ ফাৰ্মখনৰ যি আশ্চৰ্যকৰ আয় বৃদ্ধি, সেই কথাবোৰ কেৱল আলোচনা হ'ল। মন্ত্ৰী পত্নীৰ এদিনতে 34 বিঘা মাটি ক্ৰয় কৰাৰ যিটো তথ্য ওলাইছিল, সেই কথাবোৰ আলোচনাতে শেষ হ'ল। তাৰপিছত কি হ'ল? এই যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ বিৰুদ্ধে 100 বিঘাতকৈ অধিক মাটি থকাৰ যি বাতৰি ওলাইছিল, হ'ল কি? কিবা হ'লনে? একোতো হোৱা নাই। মানে গ'ল কথা গুছিল, একো নাই। গতিকে আমাৰ কথাটো হ'ল, এই কথাবোৰ আমি মাজে মাজে মনত কৰি থাকিব লাগিব, এই কথাবোৰ আমি সোঁৱৰাই থাকিব লাগিব। আৰু এই কথাবোৰক লৈ তেওঁলোকক আমি প্ৰশ্ন কৰিব লাগিব যে তোমালোকে যে আজিকালি যে বিৰাট সাংঘাতিক মানে ভাও দিয়া আৰম্ভ কৰিছা জনতাৰ সেৱক হিচাপে, তোমালোক আচলতে সেৱক নে লুণ্ঠনকাৰী? উত্তৰটো লাগে আমাক। এইকাৰণে লাগে, তোমালোকক জনতাৰ সেৱা কৰিবৰ কাৰণে জনতাই প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছিল। তাকে নকৰি কেৱল নিজৰ পত্নীৰ বাবে যদি সকলোবোৰ কৰা, তাকে নকৰি যদি সকলোতে কেৱল নিজৰ সম্পত্তি গঢ়া। মাজতে আৰু এটা কৈছোঁ, এই যে বন্দাত মানে মাটি দখল কৰি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰ নিৰ্মাণৰ কথাবোৰ ওলাইছিল, কি হ'ল? ৰাস্তা নিৰ্মাণৰ কথাবোৰ ওলাইছিল, কি হ'ল? তেনেকৈ থাকিল। কিবা লোকচান হ'ল নেকি? চুলি এডালৰ সমানৰো তেওঁলোকৰ কিবা লোকচান হ'ল নেকি? হোৱা নাই, নহয়। আৰু সেইকাৰণে তেওঁলোকে ভাবে তেওঁলোকৰ টকা আছে, সাধাৰণ জনতাক কিনি পেলাব, আকৌ জয়ী হৈ আহিব। এই কথাবোৰে হৈ থকা নাই নে? আৰু উমৰাংচুত এই যে খুব দুৰ্ভাগ্যজনকভাৱে কয়লা খনিটো হৈছিল, কয়লা খনিত যে আপোনাৰ 9 জন ভিতৰত মৰি আছিল, উদ্ধাৰ কৰিব পৰা নাছিল কেইবাদিনো উমৰাংচু, তাক লৈ হুলস্থুল হৈছিল। ডিমা হাছাও দেৱলাল গাল্লছৰ পত্নী মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ খুব ঘনিষ্ঠ কণিকা গাল্লছা, এওঁলোক যে জড়িত থকা বুলি আলোচনা হৈছিল, সাংঘাতিক তলপাৰ হ'ল, আনকি গছৰ পৰ্যন্ত দিয়া হ'ল। কি হ'ল? গ্ৰেপ্তাৰ কৰিলে নে কাৰোবাক? কি হ'ল এই বিষয়টো? আৰু এই যে মৰি থাকিল সাধাৰণ মানুহকেইটা, মৰি থাকিল, পাহৰি থাকিলো আমি। বিভিন্ন ৰাজনৈতিক দল সংগঠনে সেই বিষয়টোক লৈ সাংঘাতিক চৰ্চা কৰিছিল। আনকি অসম জাতীয় পৰিষদৰ নেতা আপোনাৰ জগদীশ ভূঞা ডাঙৰীয়াই গছৰো তৰিছিল। হ'ল কি? ৰিজাল্টটোতো নাই এতিয়ালৈকে। মানে কি? উমৰাংচুৰ এই অবৈধ কয়লা খনিৰ গৰাকী কোন আছিল? উমৰাংচুত মৃত সেই শ্ৰমিকসকল কোন আছিল? তেওঁলোকক কিবা দিয়া হ'ল নে? এই কথাবোৰ ক'ত গ'ল? আমিতো জনা নাই, অসমৰ সাধাৰণ জনতাই জনা নাই। এনে হৈছে এই যে সমগ্ৰ অসমত অবৈধ সিন্ডিকেট চলি থকা বুলি আলোচনা হয়, যেনে হৰেণ মহন্তৰ কথাবোৰ যে ওলাইছিল, CPM-ৰ মনোৰঞ্জন তালুকদাৰৰ যে ফোন কলটো ভাইৰেল হৈছিল, এই কথাবোৰ কি হ'ল? আনকি এনেকুৱাও হৈছিল যে মনোৰঞ্জন তালুকদাৰৰ ফোন কলটোক লৈ বিশেষ কমিটি এখন গঠন কৰি দিয়াৰ কথাও আছিল, গঠন কৰি দিছিলে কথা আছিল মানে। তাৰপিছত ফলাফল কি? ফলাফল এই শূন্য, মানে শূন্য, বেলেগ এটা শব্দ ক'ব মন আছিল। গতিকে এই হৈ আছে আমাৰ বৰ্তমান অসমৰ অৱস্থা, এই হ'ল বাস্তৱ। আৰু এই কাৰণে এওঁলোকে ভাবে সাধাৰণ জনতাক কিনিবলৈ সহজ, টকা গটাব লাগে, সাধাৰণ জনতাৰ কাণ সাৰ নাই, মূল্য বৃদ্ধি ফুচ, আপোনাৰ স্মাৰ্ট মিটাৰ ফুচ। স্মাৰ্ট মিটাৰক লৈ কিমানটা দল সংগঠনে আন্দোলন কৰিছিল, কি হ'ল? স্মাৰ্ট মিটাৰ বাতিল হ'ল নেকি? বাতিলটো হোৱা নাই। তেতিয়াহ'লে এওঁলোক কেনেকৈ ক'ত মেনেজ হ'ল? এই কথাবোৰতো আমাক লাগিব। আমিতো অনুমান কৰোঁ মেনেজ নহ'লেতো এই আন্দোলন স্থিমিত নহয়। কোচ ৰাজবংশী ছাত্ৰ সন্থাই মাজতে এবাৰ কৈছিল তেওঁলোকে স্মাৰ্ট মিটাৰ ব্ৰহ্মপুত্ৰত উটুৱাই দিব, তাৰিখ পৰ্যন্ত ঠিক হৈছিল। তাৰপিছত কি হ'ল? এইটো তাৰ মানে কি? এয়াই এনেকৈ চলি আছে নেকি বৰ্তমান? মানে দল সংগঠন, ৰাজনীতি আৰু সাধাৰণ জনতা মৰি থাক, মূল্য বৃদ্ধিৰ কোনো খা খবৰ নাই। মূল্য বৃদ্ধি এক পাইও নকমিল, এক পইচাও নকমিল ক'তো। তাৰপিছত চব খুচ, কাৰো টেনশ্যন নাই, কাৰো অসুবিধা নাই, চবেই সেই উৎসৱ পাৰ্বণত ব্যস্ত হৈয়ে আছে, চবেই আপোনাৰ ৰাস পূজা উপভোগ কৰিয়েই আছে। মানে কি হৈ আছে?
আৰু ইয়াৰে সুযোগ লৈ আছে অসমৰ এই আমাৰ বদমাছ ৰাজনৈতিক নেতাসকলে আৰু সেইকাৰণে তেওঁলোকক এনেকৈ দিয়ে সাধাৰণ জনতাক পিছে পিছে দৌৰি থাকিব জিন্দাবাদ 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 দৌৰি থাকিব মাল দিলে হ'ল একাংশ পুৰুষক এইটো মাল দিলে হ'ল আৰু একাংশ মহিলাক এই নোটটো দিলে হ'ল দৌৰি থাকিব দিনৰাতি একাকাৰ কৰি আৰু সেইবাবেই এওঁলোকে একো এটা বিষয়ক গুৰুত্ব নিদিয়ে খাতিৰ নকৰে সাধাৰণ জনতা মৰি থাক সাধাৰণ জনতাই যি হৈ থাক দল সংগঠনক মেনেজ কৰি এওঁলোকে এনেকৈ চলি আছে চলি যাব গতিকে আমাৰ কথা কোনোবাই শুনিব নুশুনে নাই আমি কিন্তু কথাবোৰ মাজে মাজে এনেকৈ মনত কৰি দি যাম আৰু তেওঁলোকক প্ৰশ্ন সুধি যাম তেওঁলোকে উত্তৰ নিদিয়ালৈকে আমি এই প্ৰশ্নবোৰ সুধি যাম ধন্যবাদ জয় আই অসম